আজি 18 নৱেম্বৰ তাৰিখ আমাৰ গোলাঘাট LIC পদুমণি উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজান গাঁও পঞ্চায়ত আমি অসম চৰকাৰৰ কাৰ্যসূচী অনুসৰি আমি খেল মহাৰণ দ্বিতীয় পৰ্যায়ে আমি আৰম্ভ কৰিছোঁ। পুৱা ভাগতে আমাৰ চাইকেল চলোৱা প্ৰতিযোগিতা আৰম্ভ হৈ যায়। আমাৰ প্ৰতিযোগিতাখিনি শুভ উন্মোচন কৰে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত অঞ্জন কুমাৰ বৰাদেৱে। পৰ্যায়ক্ৰমে পৰৱৰ্তী খেলসমূহ আমাৰ দুখন খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰথমখনে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, দ্বিতীয়খন হ'ল আমাৰ জামুগুৰি বাগান বৰলাইন খেলপথাৰ। কিছু খেল তাত হৈ আছে। বৰ্তমান ইয়াতে কাবাডী হৈ আছে, তাত ফুটবল হৈ আছে। গতিকে আমাৰ খেলপথাৰ উন্মোচনী যিখন সভাত সভাপতিত্ব কৰা এই বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বৰাদেৱে আৰু খেলপথাৰখন উন্মোচন কৰে পদুমণি মণ্ডলৰ সভাপতি শ্ৰীযুত কেশৱ শইকীয়াদেৱে। এই পাহতে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান খেল চলি আছে। যিসকল আমাৰ মাজত উপস্থিত থাকিলে সভাত আৰু খেল উপভোগ কৰি এতিয়া বৰ্তমান আছে বহুত, সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা এটা যুগান্তৰকাৰী কাৰ্যসূচী আমাৰ অসম চৰকাৰৰ, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতৰ এনেকুৱা ধৰণৰ পদক্ষেপে গাঁৱে ভূঞে আমাক যুৱক যুৱতীসকলক যেনেকৈ ধৰণে সাঙুৰি লৈছে, এইটো এটা বৰ আগতে নেদেখা নুশুনা নিচিনা কথা। এতিয়া সঁচাকৈ আমি আনন্দিত। মোৰ পঞ্চায়তৰ সকলো ৰাইজেই এই কথাটোত খুব আনন্দিত। যোৱা বছৰো মই তেনেকৈ বহুত এনেকুৱা ধৰণৰ বাৰ্তা মই পাইছোঁ। তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ আগত দেখা নাছিলে, তেনেকুৱা কথা সকলোৱে কয়। এইবাৰো পূৰ্ণ সহযোগিতা আগবঢ়াইছে সকলো ৰাইজে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। প্ৰতিযোগীসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে সহযোগ কৰিছে। এই বিদ্যালয়ৰ প্ৰতিযোগীসকল আৰু বহুত বাহিৰৰ পৰাও আহিছে আমাৰ ইয়াতে। তেওঁলোককো আমি গম পাইছোঁ যে তেওঁলোকে পঢ়ি থকাৰ কাৰণে ইয়াতে আমাৰ লগত সহযোগ কৰিছে। সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ।